দুইটি দলকে প্রাক্তন খেলোয়াড়সকলে করমর্দন করে তেওঁলোকক অভিবাদন জনোৱা আপোনালোকে প্ৰতীক্ষা কৰিছে। কিছু সময়ৰ পিছতে আপোনালোকে জনাব আমাৰ উদযাপন সমিতিৰ সদস্য। নানি মিলেন যি গ'ল বাহিৰত নামাৰিব শেষ কি কয় সোমাই দিব ভারে ভারে হয় বিল লাচিত অসম নাহৰকটীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা 14 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে আমগুৰি ৰাজহুৱা খেলপথাৰত যিখন প্ৰাইজমণি ফুটবল খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে আজি সেই খেলখনৰ প্ৰথম দিন আৰু ৰাইজৰ যি সঁহাৰি আৰু দলসমূহৰ যি এটা নিষ্ঠা সহকাৰে তেওঁলোকে যি খেলিছে তাক আমি সঁচাকৈ আমি শলাগ লৈছোঁ আৰু আমাৰ মাজত আজি উপস্থিত হৈছে আজি আমাৰ পতাকা উত্তোলন কৰিছিলে ডিব্ৰুগড় জিলা সমিতিৰ বীৰ লাচিত থানাৰ আমাৰ সন্মানীয় সভাপতি মহোদয় মই তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাম। ধন্যবাদ। নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শাসনৰ বিষয়ে ৰাইজৰ সহযোগত আজি প্ৰাইজমণি যি প্ৰতিযোগিতা খেল আছিলে আজি সফল সমাপ্তি হৈ যায়। ইয়াত যথেষ্ট ৰাইজৰ সঁহাৰি দেখিছোঁ মই। নাহৰকটীয়াবাসী ৰাইজ হিচাপে যথেষ্ট ৰাইজ ওলাই আহিছে খেলখনক। অনাগত দিনত যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচী যাতে সফল সমাপ্তি ঘটে তাৰ কাৰণে মই সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক বীৰ লাচিত অসম নাহৰকটীয়া আঞ্চলিক সমিতিক সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই খেলখনৰ লগত সংগতি ৰাখি 21 তাৰিখে আমাৰ ফাইনেল খেলখন আছে। এই খেলখনত যাতে সমূহ নাহৰকটীয়াবাসী ৰাইজ উপস্থিত হৈ বীৰ লাচিত অসম নাহৰকটীয়া আঞ্চলিক সমিতি সহায় সহযোগিতা যাতে কৰে তাৰ কাৰণে আপোনালোকক সকলোকে মই অনুৰোধ জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ।